এয়া এখেত আৰু মই ইফতাৰৰ পিছত বজাৰলৈ ওলাই আহিলোঁ এবাৰ। আৰু মানে দিনত আহিলে মানে বহুত গাটো বেয়া লাগে আৰু যি ৰ'দ দিছে মানে এতিয়াই যিমান ৰ'দ আৰুতো আছেই গৰম দিন। এয়া আহি পালোঁ আমি ষ্টাইল বজাৰত আৰু গাড়ীখন ৰাস্তাৰ দাঁতিতে থলোঁ। তাৰপিছত ইয়াতে সোমালোঁ বাবাহঁতৰ টি চাৰ্ট ল'ম বুলি। এয়া চালোঁ, এওঁ দেখাই আছে মোক কোনটো ভাল লাগিছে কোনটো ভাল লগা নাই। তাৰে ভিতৰত কেইটামান লৈছোঁ বাৰু, নোলোৱা নহয়। আৰু আচলতে ঈদৰ কালেকশ্যন ইমান ধুনীয়া ধুনীয়া আহিছে মানে ল'ৰাই হওক বা ছোৱালীয়ে হওক বা বাচ্ছাই হওক, কাপোৰবোৰ ইমান ধুনীয়া মানে কোনটো লওঁ কোনটো নলওঁ এনেকুৱা। বাবাহঁতৰ কাপোৰ লোৱাৰ পিছত লেডিজ ৱেৰ য'ত থাকে মানে কাপোৰ থৈ দিছে তাতে গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰত। এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া কাপোৰ মানে। আৰু আমাৰ মাইকী মানুহবোৰ জানেই নহয়, কাপোৰ চাবলৈ গ'লে কোনটো ল'ম কোনটো নল'ম। এয়া এওঁ কেমেৰাটো ধৰিছিল এবাৰ, কিন্তু আচলতে ভিডিঅ' নহ'ল। ময়ো চালোঁ কিবা কিবি মানে কোনটো লওঁ কোনটো নলওঁ। আৰু যিবোৰ ইমান ধুনীয়া ধুনীয়া কালাৰবিলাক মানে ভালেই লাগিছে চাই। মই আচলতে বেছি ইমান নাচালোঁ, কেইপদমান বস্তু লৈ আমি গুচি আহিলোঁ কাৰণ দেৰিও হৈ যায়। ইফালে এওঁ নামাজতো যাব, সেইকাৰণে বেছি দেৰি কৰা নাই আৰু বজাৰত ফটককৈ যিখিনি কাপোৰ লাগতিয়াল সেইখিনি ল'লোঁ। লৈ এতিয়া আমি বিল পে' কৰিব গৈ আছোঁ। আৰু বিলখিনি দিয়া হোৱাৰ পিছতে আমি ইয়াৰ পৰা ওলাই আহিম। এয়া মানে যিফালে চাব সিফালে কাপোৰ, কিমান যে কাপোৰ। মোৰতো এনেকুৱা লাগে গোটেই কাপোৰবোৰেই কিনি আনিম। বজাৰ হ'ল বজাৰ, ঈদৰ বজাৰ নেকি? ঈদৰ বজাৰ হৈ গ'ল, ঈদৰ বজাৰ। এতিয়া মাহঁতৰ ঘৰত যাই আছোঁ, এবাৰ আম্মা আব্বাক মাতি আহোঁ। আহিছোঁৱে যদি টাউনত আৰু এবাৰ মাতি যাওঁ আৰু। এয়া ঈদ বুলি আম্মা আব্বাৰ কাৰণে কিবা এটা আনিলোঁ। এখেত বহিছে আৰু মই গৈয়ে পাকঘৰত গুচি গ'লোঁ আম্মাৰ লগত। আহি চাওঁ, এয়া চাওকচোন কি ইমান মৰম লগা শহাপহুৰ পোৱালি। আমাৰ মানে মাহঁতৰ ঘৰৰ ওচৰতে এঘৰ মানুহৰ দুটা শহাপহু আছিল আৰু পোৱালি দুটা দিছে। এয়া বাবুটোই মানে একদম শহাপহুকেইটা মানে কোলাত লৈ যেনেকৈ আছে, ইমান মৰম লগা। চাওকচোন কিমান কিউট হয়। মই মানে দেখি খুব ভাল লাগিল আৰু এবাৰ এয়া এনেই ভিডিঅ' কৰিলোঁ। এয়া চাওকচোন ইমান ধুনীয়া মৰম লগা শহাপহুকেইটা। তাৰপিছত এই আম্মা আমি চাহ খালোঁ, চাহ খাই আৰু তাতে বেছি দেৰি নকৰিলোঁ, ঘৰলৈ গুচি আহিলোঁ যিহেতু অকণমান দেৰিয়ে হ'ল। আৰু ইফতাৰৰ পিছত যদিও বজাৰত আহিছোঁ, গাটো মানে কি ইফতাৰৰ পিছতো বহুত বেয়া লাগে। ঘৰত থাকিলে যিখিনি বেয়া নালাগে, এনে বাহিৰলৈ ওলাই আহিলে আৰু অকণমান বেছিহে গাটো বেয়া লাগে। এয়া অকণমান দেৰিয়ে হৈ গ'ল। এয়া আমাৰ মঙলদৈ কলেজ হয়। ৰাতিৰ এন্ধাৰত লাইটৰ পোহৰত ধুনীয়া দেখি কলেজৰ গেটটো। এয়া আমি আহি পালোঁৱে ঘৰ। মই ঘৰত আহিলোঁ, আহি ৰাতি খাবৰ কাৰণে ভাত তৰকাৰী বনাইছোঁ আৰু এতিয়া অলপ লাহেকৈ খাম। এয়া মই পাঁচৰাতিৰ কাৰণে, যিহেতু আমাৰ ৰোজা চলি আছে আৰু পাঁচৰাতিৰ কাৰণে এয়া আলু আৰু মাছ বনাব লৈছোঁ। এয়া ৰৌ মাছ হয়। মাছখিনি ধুনীয়াকৈ তেলত পিঁয়াজ দিলোঁ, নহৰু দিলোঁ আৰু মাছখিনি দিলোঁ। এতিয়া ইয়াতে মই হালধি, নিমখ, জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি এইখিনি দিম আৰু ধুনীয়াকৈ অকণমান লাৰি অলপ অলপ পানীৰে মই এইখিনি হ'বলৈ দিম। আজি মই আলুৱে আৰু মাছে বনাম পাঁচৰাতি, সেই অকণমান দেখালোঁ আপোনালোকক। এয়া গোটেইখিনি মছলা দিয়া হ'ল। এতিয়া অকণমান পানী দিলোঁ, যিহেতু মছলাখিনি কেৰাহীত লাগি যোৱাৰ নিচিনা হৈছে কাৰণে। আৰু এইখিনি যেতিয়া অকণমান আধা সিজোৱা হ'ব, মই মাছখিনি উঠাই দিম। নহ'লে আলুৰ লগত মাছটো দিলে কি হয়, মাছটো ভাঙি যায়, কাৰণ মাছটো আধা সিজোৱা হৈয়ে যায়তো। এই মাছখিনি উঠোৱাৰ পিছত এতিয়া মই দিম আলু, আৰু আলুখিনি দি ভালদৰে লৰাই এইখিনি এখন ঢাকোন মাৰি দিম, যাতে আলুখিনি ধুনীয়াকৈ সিজি যায়।
আলুখিনি প্ৰায় সিজিছে কাৰণ পানী মই দুবাৰ তিনিবাৰ দিলোঁ অলপ অলপকৈ দিছোঁ আৰু সিজোৱা হোৱাৰ কাৰণে মই এতিয়া ইয়াতে মাছখিনিও দিছোঁ এইখিনি ধুনীয়াকৈ এবাৰ মই লাৰি দিম তাৰপিছত আকৌ আৰু অলপ হ'বৰ কাৰণে ঢাকনখন মাৰি দিম যাতে এইখিনি ধুনীয়াকৈ দুইখিনি বস্তু একলগ হৈ যায় আৰু তৰকাৰীখনো যাতে অকণমান ডাঠ হয় অকণমান পানী পানী হৈ আছেতো এতিয়া অকণমান ধুনীয়াকৈ উতলিলে এয়া ডাঠ হৈছে আলু মাছৰ তৰকাৰী মোৰ হৈ গ'ল ইয়াতে তাৰ ওপৰত এতিয়া মই ধনিয়া পাত দিলোঁ ধনিয়া পাতখিনি দি অকণমান লাৰি মই এয়া নুমাই থ'ম এতিয়া এয়া তৰকাৰী আলু আৰু মাছৰ তৰকাৰী বৰ সোৱাদযুক্ত হয় আৰু এনেও আলু মাছেদি বনালে বৰ ভাল লাগে আপোনালোকক কেতিয়াবা বনাই চাবচোন আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ'